কহিমাত হৈ থকা হৰ্ণবিল উৎসৱৰ আজি হৈছে ৬ষ্ঠ দিন। আমিও তেওঁলোকৰ সাজ পোছাক পৰিধান কৰিলোঁ আৰু তেওঁলোকৰ সৈতে আমি নৃত্যও কৰিলোঁ। এয়া মই আকৌ এবাৰ পৰিৱেশটো দেখাব খুজিছোঁ। প্ৰত্যেকটো টাইপৰে ঘৰবোৰৰ সন্মুখত নিজৰ নিজৰ সংস্কৃতিবোৰ প্ৰদৰ্শন কৰে। কিচেমা ভিলেজখন যিহেতুকে এটা বৃহৎ এলেকা হয় আৰু আমি হৰ্ণবিল অনুষ্ঠানবোৰ চাই থাকোঁতে হঠাৎ আমাক ষ্টল এখনৰ পৰা মাতিছিলে আৰু তেওঁলোক আহিছিলে শিৱসাগৰৰ পৰা। তেওঁলোকে সকলোকে এই ফ্ৰুটছ কেকবোৰ বিনামূলীয়াভাৱে বিতৰণ কৰি আছিলে। খুব সোৱাদযুক্ত হয়, খুব বেছি ধুনীয়া হয়। আপোনালোকেও যদি বাহিৰত এই ফ্ৰুটছ কেকবোৰ পায় তেতিয়াহ'লে নিশ্চয় ল'ব পাৰিব। ডিচেম্বৰ 10 তাৰিখলৈকে হ'বলগীয়া এই হৰ্ণবিল উৎসৱত যদি আপোনালোকেও আহিম বুলি ভাবি আছে তেনেহ'লে নিশ্চয়কৈ গৰম কাপোৰ অকণ লগত বেছিকৈ লৈ আহিব, কাৰণ আমাৰ অসমতকৈ ইয়াত যথেষ্ট বেছি ঠাণ্ডা পৰিছে। দিনৰ ভাগত অলপ গৰম হ'লেও ৰাতিলৈকে কিন্তু ঠাণ্ডাৰ প্ৰকোপটো বাঢ়ি যায়। আজিলৈ আহোঁ, ভালে থাকক।